নমস্কাৰ বন্ধু বান্ধৱীসকল, বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অসম বুৰঞ্জীৰ প্ৰাগ ঐতিহাসিক অসম বুৰঞ্জীৰ যিটো ভাগ আছে তাৰে আমি পাৰ্ট 2টো আলোচনা কৰিবলৈ ওলাইছোঁ। ইতিমধ্যে আমি প্ৰাগ ঐতিহাসিক অসম বুৰঞ্জীৰ পাৰ্ট 1 ভাগটো আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ। আজি পাৰ্ট 2 ভাগটো আমি আলোচনা কৰিম। তাৰ আগতে মই এটা কথা কওঁ যে এই অসম বুৰঞ্জীৰ যিখিনি প্ৰশ্ন উত্তৰ দিয়া হ'ব, আমাৰ ভালেকেইটা খণ্ড থাকিব, পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 এনেকৈ। গতিকে এই খণ্ডকেইটা আপোনালোকে খুব মনোযোগেৰে চাব, কাৰণ ইয়াতে অকল এডিআৰই বুলিয়েই নহয়, বিভিন্ন ধৰণৰ পৰীক্ষাত এই প্ৰশ্নবিলাকো আপোনালোকৰ সহায়ক হ'ব আৰু মোৰ দৃঢ় বিশ্বাস ইয়াৰ পৰা আপোনালোকৰ কমন পৰিবই। গতিকে আপোনালোকে খুব মনোযোগেৰে প্ৰথমৰ পৰা ভিডিঅ'টো চাই থাকিব। এতিয়া আমি সময় নষ্ট নকৰি ভিডিঅ'টোৰ মাজলৈ গৈ আছোঁ। এতিয়া চাব আপোনালোকে, বৰ্ডত ইতিমধ্যে আমি লিখিছোঁ যে প্ৰথম প্ৰশ্ন যিটো আছে সেইটো হৈছে, কোনখন পুৰাণৰ মতে কামাখ্যা মন্দিৰ কামৰূপৰ মধ্যভাগত আছিল? কোনখন পুৰাণৰ মতে? আমি পুৰণি যিবিলাক গ্ৰন্থ আছে, এই পুৰাণৰ ভালেকেইখন গ্ৰন্থ আছে, সেই পুৰাণৰ কোনখন পুৰাণৰ মতে তাৰমানে কামাখ্যা মন্দিৰ কামৰূপৰ মধ্যভাগত আছিল? এই প্ৰশ্নটো অপশ্যন কেইটা চাই ল'ব আপোনালোকে। ক বিষ্ণু পুৰাণ, খ কালিকা পুৰাণ, গ যোগিনীতন্ত্ৰ আৰু ঘ হল শিৱ পুৰাণ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে খ কালিকা পুৰাণ। এইটো মনত ৰাখিব। কালিকা পুৰাণৰ মতে কামাখ্যা মন্দিৰ কি আছিল? কামৰূপৰ মধ্যভাগত আছিল। কালিকা পুৰাণ এইটো। ইয়াৰ পিছত আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। যোগিনীতন্ত্ৰত দুগৰাকী দেৱীৰ পূজা অৰ্চনাৰ কথা উল্লেখ আছে। যোগিনীতন্ত্ৰ বুলি যিখন গ্ৰন্থ আছে তাতে দুগৰাকী দেৱীৰ পূজা অৰ্চনাৰ কথা উল্লেখ আছে। তাৰে এগৰাকী হল কালী, মা কালীৰ কথা কৈছে। আনগৰাকী কোন? অপশ্যন কেইটা চাই ল'ব। ক মনসা দেৱী, খ মহামায়া, গ কামাখ্যা আৰু ঘ অপশ্যন হল তাৰা দেৱী। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে গ কামাখ্যা। বন্ধু বান্ধৱীসকল, এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। ইয়াত দিয়া আছে কি চাই ল'ব আপোনালোকে। 3 নম্বৰ প্ৰশ্ন, ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ হল পুৰণি কামৰূপৰ 4টা ভাগ বা খণ্ড। তাৰমানে পুৰণি কামৰূপখনক 4টা খণ্ডত ভাগ কৰিছিল: ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। কোনখন গ্ৰন্থত এই 4টা ভাগৰ বিষয়ে উল্লেখ আছে? অপশ্যন কেইটা চাই ল'ব। ক নম্বৰ অপশ্যন যোগিনী তন্ত্ৰ, খ কালিকা পুৰাণ, গ ৰামায়ণ আৰু ঘ শিৱ পুৰাণ। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে ক যোগিনী তন্ত্ৰ। ক যোগিনী তন্ত্ৰ, এইটো আপোনালোকে মনত ৰাখিব, যোগিনী তন্ত্ৰ। ইয়াৰ পিছত আমি 4 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। ভগদত্তৰ জীয়েক ভানুমতী কাৰ লগত বিয়া হৈছিল? আমাৰ প্ৰাগজ্যোতিষপুৰৰ ৰজা যিটো আছিল ভগদত্ত, তেওঁ জীয়েক ভানুমতী কাৰ লগত বিয়া হৈছিল? ক নম্বৰ অপশ্যন কৰ্ণ, খ দুৰ্যোধন, গ দুশাসন আৰু ঘ অৰ্জুন। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে খ দুৰ্যোধন। এই ভগদত্তই মহাভাৰতৰ কুৰুক্ষেত্ৰ ৰণত কৌৰৱৰ সপক্ষে যুদ্ধত ভাগ লৈছিল, কৌৰৱৰ হৈ যুদ্ধ কৰিছিল আৰু নিজৰ জীয়েক ভানুমতীক দুৰ্যোধনলৈ বিয়া দিছিল। 5 নম্বৰ, পুৰণি কালত বিদৰ্ভ ৰাজ্যৰ ৰজা আছিল? ক ভীষ্ম, খ ভগদত্ত, গ মাৰিচ আৰু ঘ নৰকাসুৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে ক ভীষ্ম। আমি আগৰ আলোচনাত কুন্দিল নগৰৰ কথা কৈছো। এই কুন্দিল নগৰখন
ইয়াৰে ৰাজ্য বিধৱ ৰাজ্যৰে ৰাজধানী আছিল। গতিকে এইটো শুদ্ধ অপচনটো আপোনালোকে মনত ৰাখিব, ক ভীষ্ম। এতিয়া আমি পৰৱৰ্তী আলোচনালৈ আগবাঢ়িছো। বন্ধু বান্ধৱীসকল, এইবাৰ আমি 6 নম্বৰ প্ৰশ্নটোলৈ আহিছো। 6 নম্বৰ প্ৰশ্নটো কি আছে চাই ল'ব। পুৰণি চহৰ বেংমাৰা বৰ্তমান কি নামেৰে জনা যায়? বেংমাৰা বুলি আগত এখন চহৰ আছিল পুৰণি কালত। এই চহৰ বহুত আগত, এই চহৰখন বৰ্তমান কি নামেৰে জনা যায়? অপচন কেইটা চাই ল'ব। ক শদিয়া, খ মৰাণ, গ তিনিচুকীয়া আৰু ঘ ডিফু। ইয়াৰ শুদ্ধ অপচনটো হৈছে গ তিনিচুকীয়া। বেংমাৰা বুলি আগত ইয়াৰ নাম আছিল তিনিচুকীয়া। গতিকে ইয়াতে শুদ্ধ অপচন আপোনালোকে তিনিচুকীয়া লিখি থব। ইয়াৰ পিছত আমি 7 নম্বৰ প্ৰশ্নটোলৈ আহিছো। কোনখন চহৰক পূবৰ জ্যোতিষ শাস্ত্ৰৰ চহৰ বুলি কোৱা হয়? দা চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি। কোনখন চহৰক কোৱা হয় পূবৰ জ্যোতিষ শাস্ত্ৰৰ চহৰ? ইয়াতে অপচন কেইটা চাই ল'ব। ক প্ৰাগজ্যোতিষপুৰ, খ তেজপুৰ, গ কামৰূপ আৰু খ বৈশালী। ইয়াৰ শুদ্ধ অপচনটো হৈছে ক প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰক পূবৰ জ্যোতিষ শাস্ত্ৰৰ চহৰ বুলি কোৱা হয়, প্ৰাগজ্যোতিষপুৰ। গতিকে শুদ্ধ অপচনটো আপোনালোকে প্ৰাগজ্যোতিষপুৰ বুলি মনত ৰাখিব। ইয়াৰ পিছত আমি 8 নম্বৰ প্ৰশ্নলৈ আহিছো। 8 নম্বৰ প্ৰশ্নটো চাব। কোনখন গ্ৰন্থ প্ৰাগ ঐতিহাসিক অসম বুৰঞ্জী অধ্যয়নৰ বাবে বহুত গুৰুত্বপূৰ্ণ উৎস হিচাপে বিবেচিত? ইয়াতে অপচন কেইটা চাই ল'ব আপোনালোকে। ক মহাভাৰত, খ কালিকা পুৰাণ, গ হৰ্ষচৰিত আৰু খ অৰ্থশাস্ত্ৰ। ইয়াৰে শুদ্ধ অপচনটো হৈছে খ কালিকা পুৰাণ। এই কালিকা পুৰাণ গ্ৰন্থখনত আমাৰ প্ৰাগ ঐতিহাসিক যুগৰ অসম বুৰঞ্জীৰ সম্পৰ্কে বহুত তথ্য দিয়া আছে আৰু সেইকাৰণে এইখন অসম প্ৰাগ ঐতিহাসিক অসম বুৰঞ্জী অধ্যয়নৰ বাবে বহুত গুৰুত্বপূৰ্ণ গ্ৰন্থ হিচাপে বিবেচিত হৈ আছে। সেইখন হৈছে কি খ কালিকা পুৰাণ। গতিকে আপোনালোকে মনত ৰাখিব ইয়াৰ শুদ্ধ অপচনটো কালিকা পুৰাণ। কালিকা পুৰাণ। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া আমি 9 নম্বৰ প্ৰশ্নটোলৈ আহিছো। 9 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে চাই ল'ব। প্ৰাগ ঐতিহাসিক উৎস মতে নৰকাসুৰৰ মাক আছিল। প্ৰাগ ঐতিহাসিক উৎস মতে নৰকাসুৰৰ মাক কোন আছিল? ইয়াতে অপচন কেইটা চাই ল'ব। ক হিড়িম্বা, খ উলুপি, গ ধৰিত্ৰী আৰু খ উষা। ইয়াৰে শুদ্ধ অপচনটো হৈছে গ নম্বৰ অপচন হিড়িম্বা, ধৰিত্ৰী। গ নম্বৰ অপচনটো কি নামটো আছে ধৰিত্ৰী। গতিকে এইটো আপোনালোকে মনত ৰাখিব, নৰকাসুৰৰ মাক আছিল ধৰিত্ৰী। তাৰপিছত আমি 10 নম্বৰ প্ৰশ্নটোলৈ আহিছো। প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজাজন আছিল। প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজাজন। ক ভাস্কৰ বৰ্মন, খ মহিৰংগ দানৱ, গ নৰকাসুৰ, খ বানাসুৰ। ইয়াৰে শুদ্ধ অপচনটো হৈছে মহিৰংগ দানৱ। এই খ নম্বৰ অপচন মহিৰংগ দানৱ। প্ৰাগজ্যোতিষপুৰৰ একদম আৰম্ভণিতে দানৱসকলে ৰাজত্ব কৰিছিল আৰু দানৱসকলৰ ৰজা আছিল মহিৰংগ, আৰু এই মহিৰংগজনে প্ৰথম ৰজা আছিল প্ৰাগজ্যোতিষপুৰৰ। গতিকে খ নম্বৰ অপচন মহিৰংগ দানৱ, এইটো আপোনালোকে মনত ৰাখিব, মহিৰংগ দানৱ। ইয়াৰ পিছত আমি 11 নম্বৰ প্ৰশ্নটোলৈ আহিছো। পুৰণি কালত কুন্দিল নগৰক আন এক কি নামেৰে জনা যায়? আন কি নামেৰে জনা যায়? ক ভীষ্মক নগৰ, খ শোণিতপুৰ, গ প্ৰাগজ্যোতিষপুৰ, খ হিড়িম্বাপুৰ। ইতিমধ্যে আমি কুন্দিল নগৰৰ 2-এটা প্ৰশ্ন আগতে আলোচনা কৰিছো। কুন্দিল নগৰৰ আচলতে ভীষ্মক ৰজাই কি কৰিছিল? ৰাজধানী পাতিছিল বিদৰ্ভ, আৰু বিদৰ্ভৰ ৰজা আছিল ভীষ্ম। গতিকে
তেওঁ যিহেতু কন্দিল নগৰখন সজাইছিল গতিকে কন্দিল নগৰক তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছিল গতিকে ইয়াতে শুদ্ধ অপচনটো হৈছে ক ভীষ্মক নগৰ ক ভীষ্মক নগৰ এইটো আপোনালোকে মনত ৰাখিব ভীষ্মক নগৰ প্ৰিয় বন্ধু বান্ধৱীসকল আমি আজি আলোচনাৰ শেষৰ প্ৰশ্নটো লৈ আহিছো 12 নম্বৰ প্ৰশ্ন এই প্ৰশ্নটো কি আছে আপোনালোকে চাই লওক ইয়াতে উল্লেখ কৰিছো মধ্য অসমৰ নৰকাসুৰৰ সমসাময়িক ৰজাজনৰ নাম হ'ল নৰকাসুৰ আছিল প্ৰাগজ্যোতিষপুৰৰ ৰজা সেই নৰকাসুৰৰ সময়ত মধ্য অসমত কোনে ৰাজত্ব কৰিছিল প্ৰশ্নটো হ'ল এনেকুৱা ইয়াতে ক নম্বৰ অপচনটো হৈছে পুষ্য বৰ্মন খ ভগদত্ত গ শালস্তম্ভ আৰু ঘ বানাসুৰ ইয়াতে আচলতে মধ্য অসমত অসুৰ বিলাকে ৰাজত্ব কৰিছিল আৰু ইয়াৰ শুদ্ধ অপচনটো হৈছে ঘ বানাসুৰ গতিকে বন্ধু বান্ধৱীসকল এইখিনিয়ে আজিৰ আলোচনা আমি দুটা ভাগত পাৰ্ট 1 আৰু পাৰ্ট 2 ত আমি প্ৰাগ ঐতিহাসিক অসম বুৰঞ্জীৰ বিষয়ে কিছু প্ৰশ্ন আলোচনা কৰিছো কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু আমি ইয়াৰ পিছত অসম বুৰঞ্জীৰ পুৰণি অসম বুৰঞ্জী যেটো ভাগ আছে সেই ভাগৰ কিছু প্ৰশ্ন লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম গতিকে আপোনালোকে ৰেগুলাৰলি আমাৰ ভিডিঅ' বিলাক চাই থাকিব আৰু কিবা যদি আপোনালোকৰ জানিবলগীয়া থাকে তেনেহলে মোক কমেন্ট বক্সত কমেন্ট কৰিব আৰু যিবিলাকে নতুনকৈ মোৰ চেনেলটো চাই আছে তেওঁলোকক মই অনুৰোধ জনাও যেন মোৰ চেনেলটো সাবস্ক্ৰাইব কৰে আৰু এইখিনিয়ে আজিৰ বিষয়বস্তুৰ ভিতৰত এইখিনি কথাই গতিকে আজি ইমানতে আমি আমাৰ এই ভিডিঅ'টো শেষ কৰিলোঁ ধন্যবাদ